মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 ছ'চিয়েল সায়েন্স পাৰ্ট 5 সম্পদ ইয়াৰ অনুশীলনীৰ সকলো প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম আৰু লগতে অতিৰিক্ত MCQ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। 1 নম্বৰত আছে সম্পদ বুলিলে কি বুজা, সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি লিখা। এনসাৰ হ'ব মানুহৰ প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰ পৰা যোগান ধৰিব পৰা দ্ৰব্য বা সামগ্ৰীসমূহে সম্পদ। সম্পদ তিনি প্ৰকাৰ আৰু এইবোৰ হ'ল মানৱ সৃষ্ট সম্পদ, প্ৰাকৃতিক সম্পদ, মানৱ সম্পদ। এইটোৱে হ'ল 1 নম্বৰ প্ৰশ্নৰ এনসাৰ। 2 নম্বৰত আছে মানৱ হৈছে শ্ৰেষ্ঠ জৈৱিক সম্পদ, যুক্তি দৰ্শাই লিখা 100টামান শব্দৰ ভিতৰত। মানৱ হৈছে শ্ৰেষ্ঠ জৈৱিক সম্পদ, ইয়াত ব্যাখ্যা কৰিব লাগে 100টামান শব্দৰ ভিতৰত। এনসাৰটো আমি লিখিম মানুহ এবিধ শ্ৰেষ্ঠ জৈৱিক সম্পদ, ব্যক্তিৰ বুদ্ধিমত্তা, কৰ্মদক্ষতা আৰু কৌশল, উৎপাদন ক্ষমতা আৰু কৰ্মৰ আঁচনিবিধেই এখন দেশৰ মানৱ সম্পদ সৃষ্টি কৰাৰ প্ৰধান কাৰক। এই ৰাষ্ট্ৰৰ বাসিন্দা সকলৰ দক্ষতাৰ ওপৰতে ৰাষ্ট্ৰৰ উন্নতি বহুখিনি নিৰ্ভৰ কৰে। সেয়ে মানুহে নিজ সম্পদ হোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত সম্পদৰ সৃষ্টি আৰু ৰূপান্তৰৰ জৰিয়তে ৰাষ্ট্ৰৰ উন্নয়নত অৰিহণা যোগাব পাৰে। এই ক্ষেত্ৰত দেখা দিয়া মেধাৰ বহিৰ্গমন সমস্যাটো আমাৰ ৰাষ্ট্ৰৰ সম্পদৰ এক ক্ষতিকাৰক দিশ। বৰ্তমান ভাৰত চৰকাৰে মানৱ সম্পদ উন্নয়নৰ বাবে বহুতো কাৰ্য ব্যৱস্থা হাতত লৈছে। মানুহৰ প্ৰগতি আৰু অৰ্থনৈতিক বিকাশৰ বাবে প্ৰকৃতত থকা সম্পদৰাজি সৎব্যৱহাৰ কৰাটো এক গুৰুত্বপূৰ্ণ কথা। এইটো হ'ল 2 নম্বৰ প্ৰশ্নৰ এনসাৰ। 3 নম্বৰত আছে তুমি জনা প্ৰাকৃতিক সম্পদসমূহ কি কি, সেইবোৰৰ সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ এনসাৰটো আমি লিখিম প্ৰাকৃতিক সম্পদসমূহ হ'ল মাটি, পানী, বায়ু, খনিজ পদাৰ্থ, তাম, লৌহ ইত্যাদি। প্ৰাকৃতিক সম্পদসমূহক ৰক্ষণাবেক্ষণ দিয়াটোৱেই সম্পদৰ সংৰক্ষণ। পানী সংৰক্ষণ কৰিবলৈ হ'লে পানী কমকৈ ব্যৱহাৰ কৰিব লাগিব। এইটো হ'ল 3 নম্বৰ প্ৰশ্নৰ এনসাৰ। 4 নম্বৰত আছে দীৰ্ঘম্যাদী উন্নয়ন বুলিলে কি বুজা, দীৰ্ঘম্যাদী উন্নয়ন কিয় প্ৰয়োজন লিখা। ইয়াৰ এনসাৰটো লিখিম আমি মানুহৰ জীৱনৰ প্ৰয়োজনীয়তাসমূহ বৰ্তমান আৰু ভৱিষ্যত উভয়তে পূৰণ কৰিব পৰা ব্যৱস্থাই হৈছে দীৰ্ঘম্যাদী উন্নয়ন। কাৰণ বাঁহ, কাঠ আদিকে ধৰি বহুকেইবিধ সম্পদ মানুহৰ অত্যাধিক ব্যৱহাৰৰ ফলত কমি যোৱাৰ বাবে বহুত সমস্যাৰ সৃষ্টি হৈছে। হয়তো এনে সম্পদ কমি গৈ গৈ এদিন নিঃশেষ হ'ব। সেয়ে এনে সম্পদৰাজিৰ ভৱিষ্যত ব্যৱহাৰ আৰু দীৰ্ঘম্যাদী উন্নয়নৰ হকে যথাযথ সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ। এইটো হ'ল 4 নম্বৰ প্ৰশ্নৰ এনসাৰ। 5 নম্বৰত আছে পাৰ্থক্য লিখি উলিওৱা। ক নম্বৰত আছে নৱীকৰণক্ষম সম্পদ আৰু অনৱীকৰণক্ষম সম্পদ। নৱীকৰণক্ষম সম্পদ আৰু অনৱীকৰণক্ষম সম্পদৰ মাজত পাৰ্থক্য লিখিব লাগে। ইয়াৰ এনসাৰটো আমি লিখিম নৱীকৰণক্ষম সম্পদে শ্ৰেণী সম্পদসমূহ মানুহে অহৰহ ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়, কাৰণ প্ৰকৃতিয়ে তাক নৱীকৰণ কৰি থাকে। আনহাতে অনৱীকৰণক্ষম সম্পদে এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পাছত এই সম্পদ নিজে সৃষ্টি নহয় আৰু প্ৰকৃতিয়েও এইবোৰক উৎপাদন নকৰে। খ নম্বৰত আছে সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ। সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদৰ মাজত পাৰ্থক্য লিখিব লাগে। এই এনসাৰটো আমি লিখিম সাধাৰণতে সকলোতে পোৱা সম্পদসমূহ হ'ল সৰ্বব্যাপী সম্পদ। উদাহৰণস্বৰূপে আমি শ্বাস প্ৰশ্বাসত ব্যৱহাৰ কৰা বায়ুবিধ হ'ল সৰ্বব্যাপী সম্পদ। আনহাতে স্থানভিত্তিক সম্পদসমূহ সকলো ঠাইতে পোৱা নাযায়। এক নিৰ্দিষ্ট পৰিৱেশ আৰু অৱস্থাত স্থানভিত্তিক সম্পদসমূহ পোৱা যায়। লৌহৰ আকাৰ, তাম, কয়লা আদি স্থানভিত্তিক সম্পদ। ঘ নম্বৰত আছে প্ৰাকৃতিক সম্পদ আৰু সম্ভাৱনাপূৰ্ণ সম্পদ। প্ৰাকৃতিক সম্পদ আৰু সম্ভাৱনাপূৰ্ণ সম্পদৰ মাজত পাৰ্থক্য লিখিব লাগে। ইয়াৰ এনসাৰটো আমি লিখিম মানুহে সৎব্যৱহাৰ কৰি আৰু কামত লগাই প্ৰকৃতিৰ পৰা ইতিমধ্যে যিবোৰ সম্পদ আহৰণ কৰি আহিছে সেইবোৰ সম্পদেই প্ৰাকৃতিক সম্পদ।
আনহাতে যিবোৰ সম্পদে আমাৰ ভৱিষ্যত উন্নয়নত সহায় কৰাৰ সম্ভাৱনা অধিক আৰু ইয়াৰ বৰ্তমান ব্যৱহাৰে তেনে সম্ভাৱনাৰ উমান দিয়ে সেইবোৰেই সম্ভাৱনাপূৰ্ণ সম্পদ। 6 নম্বৰত আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰত আছে সম্পদ হ'বলৈ হ'লে তলৰ কোনবিধ প্ৰাসংগিক নহয়? অপশ্যন 1ত আছে পৰিমাণ, অপশ্যন 2ত আছে প্ৰয়োজন পূৰাব পৰা সামগ্ৰী, অপশ্যন 3ত আছে ব্যৱহাৰৰ বাবে উপযোগী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 পৰিমাণ। খ নম্বৰত আছে তলৰ কোনটো মানৱসৃষ্ট সম্পদ নহয়? অপশ্যন 1ত আছে পৰ্বত পাহাৰ, অপশ্যন 2ত আছে থকা ঘৰ, অপশ্যন 3ত আছে জলবিদ্যুৎ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 পৰ্বত পাহাৰ। পৰ্বত পাহাৰটো মানৱসৃষ্ট সম্পদ নহয়। 7 নম্বৰত আছে তোমাৰ বাসস্থানৰ চৌপাশে থকা প্ৰাণী আৰু উদ্ভিদবোৰৰ তালিকা প্ৰস্তুত কৰা আৰু সেইবোৰৰ সংৰক্ষণ কিয় প্ৰয়োজন লিপিবদ্ধ কৰা। ইয়াৰ এনচাৰটো আমি লিখিম উত্তৰ বাসস্থানৰ চৌপাশে থকা প্ৰাণী আৰু উদ্ভিদৰ তালিকা হ'ল প্ৰাণীবোৰ হ'ল গৰু, ছাগলী, কুকুৰ, শিয়াল, হাঁহ, মুৰ্গী ইত্যাদি। উদ্ভিদবোৰ হ'ল ধান গছ, কলগছ, নিম গছ, শাল গছ, আম গছ, তুলসী গছ ইত্যাদি। এই প্ৰাণী আৰু উদ্ভিদবোৰৰ সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা প্ৰাকৃতিক সেউজ বজাই ৰাখে। উদ্ভিদ আৰু গছপুলে বায়ু বৃদ্ধি কৰে আৰু বায়ুমণ্ডলত অক্সিজেন যোগান দিয়ে। খাদ্য শৃংখল বজাই ৰাখে। প্ৰাণী আৰু উদ্ভিদবোৰৰ পৰস্পৰৰ সৈতে সম্পৰ্কিত কোনো প্ৰজাতি চিনাক্ত হ'লে সমগ্ৰ খাদ্য শৃংখল ভাঙি পৰে। জীৱ বৈচিত্ৰ্য সংৰক্ষণ প্ৰতি প্ৰাণী আৰু উদ্ভিদ প্ৰজাতিৰেই পৃথিৱীৰ জীৱ বৈচিত্ৰ্য গঠিত। ই পৃথিৱীৰ সুস্থতা আৰু সমতা বজাই ৰাখে। ঔষধি মূল বহুত উদ্ভিদ আৰু গছ ঔষধ হিচাপে ব্যৱহৃত হয়। যদি এইবোৰ সংৰক্ষণ নহয় ভৱিষ্যত প্ৰজন্মে এই সুবিধা নাপাব। আৰ্থিক মূল বহু প্ৰাণী আৰু উদ্ভিদ কৃষি, পশুপালন, বনোৎপাদন আদি ক্ষেত্ৰত অৰ্থনৈতিকভাৱে উপকাৰী। পৰ্যটনৰ ক্ষেত্ৰত সহায়। কিছু প্ৰাকৃতিক প্ৰজাতি অঞ্চলটোক পৰ্যটনস্থল হিচাপে আকৰ্ষণীয়। এতিয়া কিছুমান দৰকাৰী MCQৰ বিষয়ে আলোচনা কৰিম। 1 নম্বৰত আছে কিছুমান শস্যৰ খেতি গ্ৰীষ্মকালত কৰা হয়, ইয়াক কি বোলে? অপশ্যন এত আছে ৰবি শস্য, অপশ্যন বিত আছে খাৰিফ শস্য, অপশ্যন চিত আছে জায়দ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জায়দ। 2 নম্বৰত আছে বাৰিষা কালত অসমত বৃষ্টিপাত হোৱাৰ কাৰণ কি? অপশ্যন এত আছে অসমত বিভিন্ন নদ নদী থকাৰ বাবে, বিত আছে দক্ষিণ পশ্চিম মৌচুমীৰ প্ৰভাৱত আৰু চিত আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দক্ষিণ পশ্চিম মৌচুমীৰ প্ৰভাৱত। 3 নম্বৰত আছে খাৰিফ শস্যৰ খেতি কোন মাহত আৰম্ভ কৰা হয়? অপশ্যন এত আছে জানুৱাৰী মাহত, অপশ্যন বিত আছে অক্টোবৰ মাহত, অপশ্যন চিত আছে এপ্ৰিল মাহত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এপ্ৰিল মাহত। 4 নম্বৰত আছে মানুহৰ উপকাৰ সাধন কৰা আৰু আৰ্থিক মূল্য থকা দ্ৰব্যসমূহ কি? অপশ্যন এত আছে প্ৰাকৃতিক উপাদান, অপশ্যন বিত আছে অজৈবিক উপাংশ, অপশ্যন চিত আছে সম্পদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সম্পদ। 5 নম্বৰত আছে কাৰ্বি আংলং জিলাত কি অৱস্থিত? অপশ্যন এ নদ নদী, অপশ্যন বি পাহাৰ, অপশ্যন চি জান-জুৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাহাৰ। কাৰ্বি আংলঙত পাহাৰ অৱস্থিত। বাৰিষা কালত অসমত হোৱা এটা প্ৰাকৃতিক দুৰ্যোগ কি? অপশ্যন এত আছে ভূমিকম্প, অপশ্যন বিত আছে ভূমিস্খলন, অপশ্যন চিত আছে বানপানী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বানপানী। বাৰিষা কালত অসমত হোৱা প্ৰাকৃতিক দুৰ্যোগ হ'ল বানপানী। 7 নম্বৰত আছে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকা অঞ্চলত মানুহৰ প্ৰধান জীৱিকা কি? অপশ্যন এত আছে বাঁহ বেতৰ কাম কৰা, অপশ্যন বিত আছে কৃষি, অপশ্যন চিত আছে ৰাস্তা ঘাট নিৰ্মাণ কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কৃষি। 8 নম্বৰত আছে অসমৰ বহুতো মানুহ কেনেকুৱা অঞ্চলত বাস কৰে? অপশ্যন এত আছে পাহাৰীয়া অঞ্চলত, অপশ্যন বিত আছে বান অধ্যুষিত অঞ্চলত, চি নম্বৰত আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বান অধ্যুষিত অঞ্চলত। 9 নম্বৰত আছে কোন দুখন জিলা পাহাৰীয়া ভূ-প্ৰাকৃতিৰ
অপশ্যন এত আছে নগাঁও আৰু বঙাইগাঁও জিলা অপশ্যন বিত আছে বঙাইগাঁও আৰু চিৰাং জিলা অপশ্যন চিত আছে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা 10 নম্বৰত আছে পাহাৰীয়া অঞ্চল সাধাৰণতে কেনেকুৱা অপশ্যন এত আছে সমান অপশ্যন বিত আছে উখৰা মুখৰা শিলাময় আৰু গছ-গছনিৰে পৰিপূৰ্ণ অপশ্যন চিত আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উখৰা মুখৰা শিলাময় আৰু গছ-গছনিৰে পৰিপূৰ্ণ 11 নম্বৰত আছে মানুহেও সমাজৰ কল্যাণে কাম কৰা আৰ্থিক মূল্য আছে অপশ্যন এত শুদ্ধ অপশ্যন বি অশুদ্ধ অপশ্যন চি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শুদ্ধ 12 নম্বৰত আছে আলু মূলা কবি আদি খেতি শৃংখলাবদ্ধ ৰূপত গঢ় লোৱা নাই অপশ্যন এত আছে শুদ্ধ অপশ্যন বিত আছে অশুদ্ধ অপশ্যন চিত আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শুদ্ধ 13 নম্বৰত আছে বানপানীৰ সৈতে স্থানৰ উপায় অৱলম্বন কৰি চলিলে কি হয় অপশ্যন এত আছে হিংস্ৰ জন্তুৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে অপশ্যন বিত আছে বিভিন্ন ক্ষয়ক্ষতিৰ পৰা হাত সাৰিব পাৰে অপশ্যন চিত আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিভিন্ন ক্ষয়ক্ষতিৰ পৰা হাত সাৰিব পাৰে 14 নম্বৰত আছে জনসংখ্যা বৃদ্ধি হোৱা মানে মানৱ সম্পদ বৃদ্ধি হোৱাটো নুবুজায় অপশ্যন এত আছে শুদ্ধ অপশ্যন বিত আছে অশুদ্ধ অপশ্যন চিত আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শুদ্ধ 15 নম্বৰত আছে নদী উপত্যকা অঞ্চলত জনবসতি কেনেকুৱা অপশ্যন এ গণ অপশ্যন বি হেৰেঙা অপশ্যন চি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গণ 16 নম্বৰত আছে ৰাস্তা ঘাট দলং বাসগৃহ আদি মানৱ সৃষ্টি পৰিৱেশৰ উপাদান অপশ্যন এত আছে শুদ্ধ অপশ্যন বিত আছে অশুদ্ধ অপশ্যন চিত আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শুদ্ধ 17 নম্বৰত আছে দেশত গুণগত আৰু পৰিমাণগত হিচাপত মানৱ সম্পদ থাকিলে কি হয় অপশ্যন এত আছে সেই দেশ মানৱ সম্পদত চহকী হয় অপশ্যন বিত আছে সেই দেশ মানৱ সম্পদত আত্মনিৰ্ভৰশীল হয় অপশ্যন চিত আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সেই দেশ মানৱ সম্পদত আত্মনিৰ্ভৰশীল হয় 18 নম্বৰত আছে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা ঠাই কিছু সংখ্যক শিল্প উদ্যোগ গঢ় লৈছে অপশ্যন এ শুদ্ধ অপশ্যন বি অশুদ্ধ অপশ্যন চি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শুদ্ধ 19 নম্বৰত আছে শাৰীৰিক আৰু মানসিকভাৱে শ্ৰম কৰিব পৰাকৈ কিহৰ অধিকাৰ হোৱাটো দৰকাৰ অপশ্যন এত আছে সুস্বাস্থ্য অপশ্যন বিত আছে এটা সুন্দৰ জীৱনৰ অপশ্যন চিত আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সুস্বাস্থ্যৰ 20 নম্বৰত আছে মানৱ সম্পদ চহকী দেশ স্বাভাৱিকতে উন্নত অপশ্যন এ শুদ্ধ অপশ্যন বি অশুদ্ধ অপশ্যন চি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শুদ্ধ